কাছটো কি হৈছে মাথাটো কেনেকুৱা সোমাইছা 1 2 3 গাইস এইটো চাক কি বস্তু কাছটো এতিয়া আমি এইটো কাছ এতিয়া আমি আমাৰ গাঁৱৰ মন্দিৰত এৰিমগৈ এইটো কাছ পানী কাছ কি মজা এতিয়া আমাৰ গাঁৱৰ মন্দিৰত এৰিমগৈ চাই থাকক ভিডিঅ'টো চলো কাছ এতিয়া আমি এইটো মন্দিৰত এৰিমগৈ আমাৰ গাঁৱৰ মন্দিৰত এৰিমগৈ এইটো কাছ আমাৰ গাঁৱৰ মন্দিৰত এৰিমগৈ চাই থাকক ভিডিঅ'টো লগাও বল গাইছ গৈ আছোঁ এতিয়া আমি কাছটো এৰিবলৈ এইটো কাছটো আমাৰ গাঁৱৰ মন্দিৰত গৈ আছোঁ এৰিবলৈ কাৰণে গাইছ এইটো কাছটো 2 কিলো 400 গ্ৰাম আছে 2 কিলো 400 গ্ৰাম চাই থাকক ভিডিঅ' যাব লাগে গাইছ গৈ আছোঁ আমি ৰাস্তাটো পাৰ হ'ব লাগিব সেইকাৰণে অলপ আগত গৈ ঘূৰিব লাগিব অলপ আমি ৰাস্তা পাৰ হৈ গ'লোঁ এতিয়া এইপিনে সোমাই যাব লাগিব আৰু এইপিনে বস্তুটো লৈ আছোঁ এইটো কাছটো এনে ওচৰতে কিন্তু ৰাস্তা পাৰ হ'বলৈ কাৰণে অলপ মানে দূৰ হৈ যায় ৰাস্তাটো পাৰ হ'বলৈ অলপ কষ্ট হৈ যায় এইপিনে সোমাই যাব লাগিব এতিয়া আমি তেনেকুৱা সোমাই যাম এইটো গৈ আছে বস্তুটো এইপিনে যাব লাগিব এইখিনিতে আমাৰ গাঁৱৰ মন্দিৰটো আহিছে চলো ছাগলীয়া তোৰ চাউৰাই এই গাইছ পাহাৰটো চাওক গাইছ আমাৰ এইপিনে অলপ পাহাৰ অলপ সদায় বৰষুণ দি আছে এইখিনি পাহাৰ অলপ বাগৰি উৰি আছে চাব যাম বুলি ভাবিছোঁ আপোনালোকক দেখাম ভিডিঅ'টো যদিকে যোৱা হয় কালি কিমান যাব লাগিব সেইপিনে পাহাৰ ভাঙি পৰি আছে গাইছ এইপিনে আমি গৈ আছোঁ মন্দিৰত এইপিনে আছে আমাৰ পাই গ'লোঁ আমাৰ গাঁৱৰ মন্দিৰ এইটোৱে আছে গাইছ আমাৰ গাঁৱৰ একদম নিজৰ গাঁৱৰ মন্দিৰ হয় দেখাই আছোঁ আপোনালোকক ভালকৈ একদম বৰে ধুনীয়াকৈ গাইছ এইটো কাছটো হৈছে মানে মুছলিম মানুহ এজনে লৈ আহিছিলে বেচিবৰ কাৰণে নদীত মাছ মাৰোঁতে পাইছিলে সেইটো কাৰণে কিনি এনেকৈ ৰাখিলে মানে 250 টকা দি এতিয়া আমি ইয়াতে পানীত এৰিম ইয়াতে আছে আগতে এৰা বহুত আছে কাছ মাছ বহুত আছে ইয়াতে আগতে এৰা বহুত এৰা আছে কাছ মাছ ইয়াতে সেই তাতো আছে ইয়াতো আছে সেই পিনে আমাৰ কাছটো আগত এৰি লওঁ গাইছ তাৰপিছত দেখাই আছোঁ বৰ্তমান সেয়া মন্দিৰ এই কাছটো হৈছে 2 কেজি 400 গ্ৰাম এই কাছটো মানে মুছলিম মানুহ এটাই আনিছিলে বেচিবলৈ সি মানে নদীত মাছ মাৰোঁতে পাইছিলে আৰু বেচিব আনিছিলে 250 টকাত কিনি এনেকৈ ৰাখিছে এতিয়া আমি ইয়াতে এৰিব আহিছোঁ আৰু মই নেৰো সি এৰিব আহি যা দেখিবলৈ ভয় লাগি যায় মুখটো যি খাটাৰা কামুৰি দিলে কিন্তু বহুত বেয়া এৰে 1 2 3 ক'ত গ'ল হা সেয়া ফূৰ্তি পাব আৰু বাচি গ'লোঁ বেয়া পেলাইছে গাইছ বহুত ডাঙৰ আছে এইটোতো সৰু ইয়াত বহুত ডাঙৰ হৈ গ'ল ঢেৰ এৰা আছিলে এতিয়া গাইছ আমি ওপৰত গৈ এনেকৈ দেখাই আছোঁ জেগাবিলাক গাইছ পানীটো অলপ লেতেৰা হৈছে সেইকাৰণে মাছকেইটা ইমান ভালকৈ দেখা নাই গৈ আছোঁ পৰা এইটো আছে আমাৰ গাইছ মেইন মন্দিৰ এইটো হ'ল গাইছ কেনেকুৱা লাগিছে আমাৰ গাঁৱৰ মন্দিৰ ইয়াত পূজা বহুত ডাঙৰ পূজা হয় ভিডিঅ'টো দেখাব নোৱাৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ এইবাৰ পূজা ভাদ মাহৰ পূৰ্ণিমা নেক্সট টাইমত পূৰা ধুনীয়াকৈ দেখাম অহা বছৰ আপোনালোকক জানো কেতিয়া আছে পাহৰিছোঁ সেই পিনে আছে জয় বজৰংবলী গাইছ এইটো হৈছে গণেশ মন্দিৰ এইটো হৈছে শিৱ মন্দিৰটো ডাঙৰ হ'ব আৰু এইটো হৈছে আমাৰ গাইছ মেইন মন্দিৰ
এইবিলাকত চব মাছ আছে, চব মাছেৰা আছে গাইছ। এইবিলাকত মাছ হেৰি হৈ গ'ল, ভিডিঅ' চিডিঅ' কৰি হৈ গ'ল। এতিয়া আমি ঘৰত যাম আৰু অলপ এই দূৰৰ পৰা অলপ দেখাই আছোঁ আপোনালোকক কেনেকুৱা লাগে চাব। কেনেকুৱা লাগিছে গাইছ জনাব জেগাটো, আমাৰ গাঁৱৰ মন্দিৰটো। গাইছ সেইটো হৈছে আমাৰ জেগা। কেনেকুৱা লাগিছে গাইছ? এইপিনে চাবলৈ কাৰণে মানুহ আহি আছে। লগাও গাইছ, বাই বাই, গৈ আছোঁ এতিয়া ঘৰত। লগাও।